টামাৰ হাতত অব্যাহত আছে গংগাধৰ নদীৰ খহনীয়া। ইতিমধ্যে ৫০টাতকৈও অধিক পৰিয়ালৰ ঘৰবাৰী জাহ গৈছে নদীত। সমগ্ৰ অঞ্চলটোৰ ৩০০ শতাধিক পৰিয়ালৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে গংগাধৰ নদীয়ে। চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাই সুফল লাভ নকৰাত খহনীয়া প্ৰতিৰোধৰ বাবে নামি পৰিছে গাঁওবাসী। বাৰীৰ ফল-মূল, তামোল, নাৰিকল গছ কাটি খহনীয়া ৰোধৰ চেষ্টা চলাইছে অঞ্চলবাসীয়ে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব শ্বহীদুল ইছলামে। হয়, মই বৰ্তমান উপস্থিত হৈ আছো বাগডোখৰা অঞ্চলত আৰু এই বাগডোখৰা অঞ্চলত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য। মোৰ সতীত যদি এই দৃশ্য দেখুৱাই যে ইয়াত দেখা গৈছে যে যিসমূহ নৈপৰীয়া ৰাইজ আছে সেই নৈপৰীয়া ৰাইজ কিন্তু আজি ওলাই আহিছে আৰু যিসমূহ বৃক্ষ আছে এই বৃক্ষসমূহ ইয়াত কাটি থকা দেখিবলৈ পোৱা গৈছে। কাৰণ বৃক্ষসমূহ ৰক্ষা কৰাৰ কাৰণে ইয়াত বৃক্ষসমূহ কাটি থকা দেখিবলৈ পোৱা নাই। ইয়াত দেখা গৈছে যে বৃক্ষসমূহ কাটি যি গংগাধৰ নৈৰ সুঁতি ওলাই আহিছে বাগডোখৰা গাঁৱেদি, সেই গাঁৱৰ যি সুঁতি আছে এই সুঁতিত পেলাই আছে আৰু এই সুঁতিয়ে যি গৰাখহনীয়াৰ সৃষ্টি কৰিছে এই গৰাখহনীয়াক ৰক্ষা কৰাৰ বাবে কিন্তু এই আজি দেখা গৈছে যে এনেদৰে বৃক্ষ নদীত পেলাই ইয়াত গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে বাগডোখৰা অঞ্চলৰ ৰাইজে। মই কথা পাতিম, হয় কি কব? দেখা গৈছে আপোনালোকে বৃক্ষ কাটি আজি নদীত পেলাব লগা হৈছে। নহয়, আজি আমাৰ দুৰ্ভাগ্য কপাল, আমাৰ আজি গংগাধৰ নদীত যিমান গৰাখহনী আৰম্ভ কৰিছে, ইয়াত এটা এডাল বেংগলৰ পৰা এডাল মাথাউৰি দিছিলে, এইটো ভাঙি লৈ গ'ল। ভাঙি লৈ এটা চুটি ওলাই আহিল, সেই চুটিয়ে ভাঙি আজি গৰাখহনী আমাৰ মাটি বাৰী সকলো লৈ গৈ আছে। আমি গাঁৱৰ মানুহ সকলোবিলাক একত্ৰিত হৈ বৃক্ষবিলাক কাটি কাটি আজি নদীত দি আছো। আমাৰ চৰকাৰৰ এইটো অনুৰোধ যে আমাৰ সোনকালে কিবা প্ৰটেকশ্যন দি আমাৰ ইয়াৰ পৰা এই গৰাখহনীৰ পৰা ৰক্ষা কৰে। ইয়াত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাতে ৰক্ষা হ'ব নে গৰাখহনীয়া? এইটো আচলতে মনৰ শান্তিৰ কাৰণে কৈ আছো, এইটো ৰক্ষা হোৱাৰ কোনো নাই। আমাৰ মনৰ শান্তি যে দিলে হয়তো ওপৰৱালাই যদি কিবা ৰক্ষা কৰে সেইকাৰণে আমি দি আছো। তাৰ ৰছী নাই, কাৰোবাৰ পৰা ৰছী চাই আনিছো। আমাৰ মানে যোৱাৰ কোনো ৰাস্তা নাই, লোকা অভিন্ন আমাৰ কোনো যোৱাৰ এতিয়া আৰু কোনো ৰাস্তা নাই। চৰকাৰে যদি কোনো ব্যৱস্থা নাই, আমাৰ ইয়াতে মানে নাখাই মৰিব লাগিব। শ্বহীদুল ইছলাম, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ জনোৱাৰ বাবে।